हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো ক্লাস 10 ত পৰা লৰা ছোৱালী সকলৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো অসম চৰকাৰে নতুন এটা আঁচনি ওলাইছে প্ৰেৰণা আঁচনি প্ৰতি মাহে 300 কোটি টকা পাব গ্ৰাহক বিশেষভাৱে চাও অবজেক্টিভ অফ দা প্ৰেৰণা আঁচনি স্কিম প্ৰেৰণা আঁচনিৰ উদ্দেশ্যসমূহ হল 1 নম্বৰ পঢ়া সামগ্ৰীৰ বাবে কিতাপ আৰু পুষ্টিকৰ খাদ্যৰ বাবে বিত্তীয় সহায় প্ৰদান কৰা 2 নম্বৰ অসম দৰিদ্ৰ আৰু গাঁওবাসী ছাত্ৰ-ছাত্ৰীৰ মাজত ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰাৰ বাবে 3 নম্বৰ পৰীক্ষাৰ আগতে ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস মানসিক স্বাস্থ্য আৰু মনোবল বঢ়াৰ বাবে 4 নম্বৰ বৰ্ষ 10 বোর্ড পরীক্ষার মোট উত্তীর্ণ শতাংশ বৃদ্ধি করার বাবে 5 নম্বৰ সরকারি প্রাদেশিক আৰু আদর্শ বিদ্যালয়ত অধিক ছাত্ৰ-ছাত্ৰীক ভৰ্তি কৰিবলৈ উৎসাহিত কৰাটো এলিজিবিলিটি ক্ৰাইটেৰিয়া 1 নম্বৰ 2026 চনত ASSEV ডিভিজন 1 ত SSLC পৰীক্ষাত বা আদর্শ বিদ্যালয়ত CBSE ৰ অধীনত 10ম বৰ্ষৰ পৰীক্ষাত উপস্থিত হ'ব লাগে 2 নম্বৰ অসমৰ বাসিন্দাৰ হ'ব লাগিব 5 নম্বৰ সকলো ছাত্ৰ-ছাত্ৰী ইয়াৰ বাবে যোগ্য বেনিফিট অফ দা স্কিম 1 নম্বৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতি মাহে 300 কোটি টকা পাব 2 নম্বৰ ছাত্ৰ-ছাত্ৰী সকলে এটো 6 মাহৰ কাৰণে হে পাব টকাটো 3 নম্বৰ প্ৰত্যেক ছাত্ৰ-ছাত্ৰী সকলে 1800 কোটি টকা পাব 4 নম্বৰ ছাত্ৰ-ছাত্ৰী সকলৰ ডাইৰেক্ট বেংক একাউণ্টত দিব ডিবিডি যিসকল ছাত্ৰ-ছাত্ৰী বেংক একাউণ্ট আধাৰ কাৰ্ড ডিবিডি লিংক কৰা আছে তেওঁলোকৰ একাউণ্টত ডাইৰেক্ট আহি যাব এপ্লিকেশন প্ৰসেস 1 নম্বৰ আবেদন প্ৰপত্ৰ সঠিক তথ্য আৰু বেংক একাউণ্টৰ তথ্যসমূহ পূৰণ কৰক 2 নম্বৰ ফৰ্মখন বিদ্যালয়ৰ হেডমাস্টাৰ নহলে প্ৰিন্সিপালক জমা কৰক 3 নম্বৰ বিদ্যালয়ৰ দ্বাৰা যাচনি কৰা হ'ব আৰু ডাটা পোৰ্টেলত স্বয়ং যাচনাৰ বাবে আপলোড কৰা হ'ব 4 নম্বৰ বিদ্যালয়সমূহে যোজনাটো সুচাৰুৰূপে কাৰ্যনিৰ্বাহ কৰাৰ বাবে 1-2 নডাল শিক্ষক নিয়োগ কৰিব 5 নম্বৰ অভিভাৱকসকলে নিৰ্ণয় কৰিব পাৰে যে তেওঁলোকৰ সন্তানে এই আঁচনিৰ বাবে আবেদন কৰিবনে গাইডলাইন 1 নম্বৰ ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়াভাৱে শ্ৰেণী বিকলিং আৰু বিদ্যালয়ৰ নিয়ম পালন কৰিব লাগিব 2 নম্বৰ অনৈতিকতা যেনে হত্যাৰ কাৰ্য ৰেগিং অথবা বিধ্বংসৰ উদ্দেশ্যে কৰ্ম ফলস্বৰূপে লাভসমূহক বাতিল কৰা হ'ব 3 নম্বৰ বৰ্তমানে থকা অভিজ্ঞতা লবনীয় সকলক সহায়ৰ লাভ অব্যাহত ৰাখিবলৈ সঠিক তথ্যানুসাৰে পুনৰ আবেদন কৰাটো আৱশ্যক ইম্পৰ্টেন্ট ডেট এপ্লিকেশন পিৰিয়ড 1 সেপ্টেম্বৰ পৰা 30 সেপ্টেম্বৰ লৈ 2025 ৰ স্কিম ষ্টাৰ্ট হ'ব 1 নৱেম্বৰ 2025 ৰ পৰা মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল